প্ৰভু হনুমানৰ মতে কেইটামান ৰহস্যই আপোনাক ধনবান কৰি তুলিব পাৰে। জানো আহক কোনকেইটা ৰহস্যই মানুহক ধনবান কৰি তুলিব পাৰে। প্ৰভু হনুমানৰ মতে প্ৰত্যেকজন মানুহে ধনবান আৰু বলৱান হোৱাটো কামনা কৰে। সকলো মানুহে ধনবান হৈ জীৱনৰ আশা আকাংক্ষাসমূহ পূৰণ কৰাটো বিচাৰে। কাৰণ ধনৰ অবিহনে একো কাৰ্য সিদ্ধি নহয়। ধনৰ অবিহনে জীৱন যাত্ৰা সফল নহয়। যি ধনৰ অসীম গৰাকী তেওঁৰ বাবে সংসাৰখন সুখৰ আৰু যাৰ ধন নাই তেওঁৰ জীৱন দুখৰ হয় বুলি আজি সমাজে বিশ্বাস কৰে। সকলো মানুহে ধনবান কিয় হ'ব নোৱাৰে? কৰ্ম সকলো মানুহে কৰে, কিন্তু ধনৰ গৰাকী সকলো মানুহ হ'ব নোৱাৰে। লক্ষ্মী দেৱী সকলো ঘৰত প্ৰৱেশ নকৰে কিয়? কাৰোবাৰ ঘৰত কিঞ্চিত ধনে বিশাল সাগৰৰ ৰূপ লয় আৰু কাৰোবাৰ বিশাল সাগৰ সদৃশ ধন মৰুভূমি শুকান বালিলৈ ৰূপান্তৰিত হয়। ইয়াৰ মূল কাৰণ কি বাৰু আপোনালোকে জানেনে? ইয়াৰ মূল কাৰণ হ'ল যি লোকে উপাৰ্জনৰ কিছু অংশ সৰ্বপ্ৰথমে নিজৰ উপাস্য ভগৱানৰ নামত অৰ্পণ কৰে, তেওঁৰ ধন সদায় দুগুণ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। তেওঁহে ধনৰ অধিকাৰী হয়। তেওঁৰ ধন সদায় বৃদ্ধি হয়। তেওঁৰ ধন কেতিয়াও সৰ্বনাশ নহয়। আৰু যি উপাৰ্জনৰ ধনৰ গৰাকী নিজে হয়, তেওঁৰ ধন ক্ৰমাৎ কমি আহিবলৈ ধৰে। অৰ্থাৎ উপাৰ্জনৰ প্ৰথম অংশ নিজৰ উপাস্য ভগৱানৰ প্ৰতি অৰ্পণ কৰিব লাগে। যি উপাৰ্জনৰ প্ৰথম অংশ নিজৰ উপাস্য ভগৱানৰ নামত অৰ্পণ নকৰে, তেওঁৰ ধন ঈশ্বৰ অৰ্পিত নকৰা কাৰণে তেওঁৰ ধন বৃদ্ধি নহয়। তেওঁৰ ধন ক্ৰমাৎ হ্ৰাস হ'বলৈ আৰম্ভ কৰে। বন্ধু বান্ধৱীসকল, ধনবান হোৱা প্ৰথমটো ৰহস্য হ'ল শুদ্ধ মনোভাৱ আৰু ধনৰ সৎ প্ৰয়োগ। যিসকল ভক্তই নিজৰ নিজৰ উপাস্য ভগৱানক আৰাধনা কৰে যে তেওঁৰ ধন সৎ কৰ্মত, ঈশ্বৰৰ কৰ্মত, প্ৰয়োজনত, আনৰ সমস্যা সমাধানত ব্যৱহাৰ কৰিব, তেতিয়া তেওঁক ধনবান হোৱাত কোনেও বাধা দি ৰখাব নোৱাৰে। কিন্তু যদি তেওঁ ধন নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰা কথাটো চিন্তা কৰিব, তেতিয়া তেওঁক ধনে অতি শীঘ্ৰে ত্যাগ কৰিব। সেইকাৰণে ধন উপাৰ্জন কৰোঁতে মনৰ শুদ্ধ মনোভাৱ আৰু ধনৰ সৎ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ ধন নদীৰ দৰে, যি বিলাব তেওঁৰ বাঢ়িব, যি সাঁচিব তেওঁৰ লাহে লাহে অযথাত কমি আহিবলৈ আৰম্ভ কৰিব। হিন্দু ধৰ্মশাস্ত্ৰ অনুসৰি যি এগুণ ধন ঈশ্বৰৰ কৰ্মত অৰ্পণ কৰে, তেওঁৰ ধন 100 গুণলৈ বৃদ্ধি হয়। যি ধন ভোকাটোৰ বাবে, যি ধন ৰোগীয়াৰ বাবে, যি ধন জ্ঞানৰ কাৰণে প্ৰয়োগ কৰে, সেই ধন 1000 গুণ হৈ দেউতাজনৰ ওচৰলৈ ঘূৰি আহে। যি ধন আনক দেখাবৰ কাৰণে, যি ধন অহংকাৰ কাৰণে, যি ধন নিজৰ বিলাসিতাৰ কাৰণে প্ৰয়োগ কৰাৰ কথা ভাবে, তেওঁৰ সৰ্বস্ব ধন ক্ৰমাৎ নষ্ট হ'বলৈ আৰম্ভ কৰে। কাৰণ তেওঁৰ ধন প্ৰয়োগ কৰাৰ মনোভাৱ শুদ্ধ নহয়। সেইকাৰণে ভক্তসকলে নিজৰ উপাস্য ভগৱানক ক'ব লাগে যে, হে প্ৰভু, তুমি মোক ধন দিয়া, যাতে সেই ধন আনৰ সমস্যাত ব্যৱহাৰ কৰিব পাৰোঁ, ভোকাতুৰক এমুঠি অন্ন দিব পাৰোঁ। ধনবান হোৱাৰ আন এটা ৰহস্য হ'ল নিজৰ উন্নতিৰ লগতে আনৰ উন্নতিৰ কথা চিন্তা কৰা। যিসকল লোকে নিজৰ উন্নতিৰ লগতে আনৰ উন্নতিৰ কথা চিন্তা কৰে, তেওঁ এই পৃথিৱীৰ সমস্ত ধনৰ গৰাকী হয়। কাৰণ স্বাৰ্থৱান লোক ধনবান হ'ব নোৱাৰে। ভগৱন্তই তেওঁক জানে ধন তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে নে আনৰ কাৰণে বিচাৰিছে।
যি ভক্তই অহংকাৰ শূন্য হৈ মোহগ্ৰস্ত নহৈ কামনা ৰহিত হৈ নিজৰ উপাস্য ভগৱানক ধনৰ কামনা কৰে তেওঁহে কুবেৰৰ ধনৰ অধিপতি হয়। যি ধন দুৰ্নীতিৰে উপাৰ্জন কৰে সেই ধনে তেওঁৰ জীৱন সৰ্বনাশ কৰে। যি সৎ পথত থাকি ধন উপাৰ্জন কৰে তেওঁৰ ধন লাহে লাহে বুৱতী নদীৰ দৰে তেওঁৰ জীৱনলৈ ববলৈ আৰম্ভ কৰে। আন এটা গুৰুত্বপূৰ্ণ ৰহস্য হ'ল নিজৰ উপাস্য ভগৱানক হৃদয়ত কোৱা যে প্ৰভু যদি জীৱনলৈ ধনৰ আগমন হয় সেই ধন যাতে আনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, সেই ধনক যাতে সৎকৰ্মত প্ৰয়োগ কৰিব পাৰোঁ, সেই ধনে যাতে দুখীয়াৰ চকুলো মুচিব পাৰোঁ ইত্যাদি ইচ্ছাৰে যদি ধনৰ কামনা কৰা যায় তেন্তে ধন নিশ্চয় মানুহৰ জীৱনলৈ আহিব। ধন নহাৰ কোনো কাৰণ নাথাকে। যি ব্যক্তিয়ে ধনৰ সৎ প্ৰয়োগ, সৎকৰ্ম আৰু ঈশ্বৰ কৰ্মত প্ৰয়োগ কৰে তেওঁহে অসীম ধনৰ গৰাকী হয়। বন্ধু বান্ধৱীসকল, ধনৱান হোৱাৰ শেষৰটি গুৰুত্বপূৰ্ণ ৰহস্য হ'ল সেৱা মনোবৃত্তি। ধন যেতিয়া সেৱা মনোবৃত্তিৰে ব্যৱহাৰ কৰা হয় সেই ধনৰহে বৃদ্ধি হয়। যি ধন আনৰ সেৱাত প্ৰয়োগ কৰা নহয় সেই ধন লাহে লাহে ক্ষয় হয়। সেই ধনৰ কেতিয়াও বৃদ্ধি নহয়। সেই ধন কোনোবা দিশে গৰাকীৰ হাতৰ পৰা ওলাই যায়। ধন দান কৰিলে সেই ধন অধিক ৰূপত দেউতাৰ হাতলৈ ঘূৰি আহে। দান কৰোঁতাজনে উপলব্ধি কৰিবই নোৱাৰে ধন কোন ফালৰ পৰা তেওঁৰ জীৱনলৈ আহিছে। যি ধন কেৱল ব্যক্তিগত স্বাৰ্থত প্ৰয়োগ কৰে তেওঁৰ জীৱনলৈ ধন সহজে ঘূৰি নাহে। ফলত তেওঁ অভাৱ অনাটনত ভুগিব লগা হয়। মহাভাৰতত ভীষ্মই ধৰ্মৰাজ যুধিষ্ঠিৰক ধন প্ৰয়োগ আৰু ব্যৱহাৰত সাৱধান হ'বলৈ কৈছিল। কাৰণ যি ধন সৎ কাৰ্যত ব্যৱহাৰ কৰে তেওঁহে ধনৰ অধিকাৰী হৈ থাকে। ধন যেতিয়া অসৎ কাৰ্য, বেশ্যাবৃত্তি আদিত প্ৰয়োগ কৰা হয় সেই ধন শীঘ্ৰে তেওঁৰ জীৱনৰ পৰা চিৰদিনৰ কাৰণে গুচি যায়। কাৰণ ধন মানে লক্ষ্মী। যি লক্ষ্মীক আদৰ সন্মানেৰে ৰাখে তেওঁৰ লগতহে লক্ষ্মী চিৰদিনৰ কাৰণে বসবাস কৰে। ধন্যবাদ।